Hi guys, welcome back to my new vlog. আজি হৈছে 17 সেপ্টেম্বৰ আৰু আজি হৈছে বিশ্বকৰ্মা পূজা। সো সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা থাকিল। আৰু এতিয়া মই গৈ আছো আমাৰ ধন্যক গা ধুৱাব আৰু গা ধুৱাই কিনে অলপ পূজা কৰি কিনে যাম জিমত আৰু জিমত যাই কিনে দেখাম জিমত কেনেকুৱা কি চলি আছে আমাৰ বিশ্বকৰ্মা পূজা বুলি। জিমত বহুত ধামাকা হ'ব, এইটো কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। গ'ল ধনক পুৰা কইনাৰ দৰে সজাই দিছোঁ পুৰা আৰু চাকি তাকি দিলোঁ, মালা দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। many minutes later তো গাইজ এতিয়া জিমলৈ যাওঁ বুলি ওলাই দিছোঁ, পুৰা গামোচা লৈ লৈছোঁ। চ' এতিয়া ডাইৰেক্ট জিমত লগ পাই আছোঁ বলক। তো গাইজ মই এতিয়া আপোনালোকক আমাৰ গুৰুজীৰ লগত চিনাকি কৰি দিওঁ। জাকিৰ খান ওৰ গুৰুজী। তো বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল জাকিৰা চবকে, তোমাকো থাকিল। থেংক ইউ গুৱাহাটীবাসী ৰাইজক থাকিল। থেংক ইউ। অঁ বৰি চ' গাইজ আপোনালোকে জইন কৰিব পাৰে মাৰ্চেলাইজ ফিটনেছ চেণ্টাৰ, বাপুজি নগৰত আছে। আহিব আৰু কণ্টেক্ট কৰিব আৰু জইন কৰিব। মোৰ ইনষ্টাগ্ৰামত DM কৰি দিব, মই জনাই দিম কেনেকৈ কি কৰিব লাগে। ইনষ্টাগ্ৰাম হেণ্ডেলটো মোৰ ডিছক্ৰিপশ্যনত আছে, চ' কণ্টেক্ট কৰি ল'ব। প্ৰসাদ খাই আছোঁ, প্ৰসাদ খাই লওঁ। গাইজ বিশ্বকৰ্মা পূজাত যদি খিচাৰি নাখায় তেতিয়াহ'লে আধৰুৱা হৈ থাকে, সেইকাৰণে খিচাৰি খাব যাই আছোঁ। খিচাৰিবিহীন বিশ্বকৰ্মা পূজা কাম নাই য়েছ, যেনেকৈ নাৰায়ণ পূজাত ভোগ নাখালে বৰক খাই কৌশিক। a few moments later
এতিয়া আমি জিমৰ পৰা ওলাই দিলোঁ, বহুত এনজয় কৰিলোঁ। এতিয়া ৰাতি অলপমান ধামাকা হ'ব, তো চাই থাকিব। আমি পুনৰ লগ পালোঁ এতিয়া নুনমাটিত আহিছোঁ অলপমান পূজা চাব। চব আছে ইয়াতে, বাইদেউ আছে, দাদা আছে, সঞ্জয় ইয়াতে থাকে। এই ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু নতুন যদি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' লগ পাম নতুন ভিডিঅ' সৈতে। চ' টিল দেন টাটা, বাই বাই।